আৱেগিক হয়। এনেকুৱা এটা সন্মান মই পাম বুলি কেতিয়াও ভবা নাছিলোঁ। আমি যিমানখিনি কাম কৰিছোঁ যোৱা গোটেই 50 বছৰ, সেই 50 বছৰ কেতিয়াও এইটো বঁটা পাম বুলি ভাবিব পৰা নাছিলোঁ। এইটো বঁটা আজি ভাৰত চৰকাৰে আৰু অসম চৰকাৰে মোলৈ আগবঢ়াইছে। সেইটো কাৰণে মই অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ মই বহুত ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ চিৰকৃতজ্ঞ। তেওঁ 50 বছৰ দিনে যিখিনি কৰ্ম কৰি আজি তেওঁ সেই স্বীকৃতি লাভ কৰিছে, তাৰ বাবে সদৌ অসমৰ লগতে ভাৰত চৰকাৰলৈ মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আপোনালোকে সকলোৱে এওঁক যিখিনি স্বীকৃতি দিছে, নিশ্চয় আৰু কাম কৰিবলৈ তেওঁ প্ৰেৰণা পাইছে আৰু নিশ্চয় তেওঁ আগলৈ আৰু ভাল কাম কৰিব। আমাৰ দুজন ল'ৰা আছে, ৰাজ আৰু দীপ। তেওঁলোক দুয়োজনেও দেউতাকৰ কৰ্মকে অনুসৰণ কৰিছে আৰু সেই কৰ্ম অনুসৰণ কৰি তেওঁক আমাৰ দুই পুত্ৰই সহায় কৰিছে। সিহঁত সৰু হৈ থাকোতে মই তেওঁক সহায় কৰিছিলোঁ। এতিয়া তেওঁলোক ডাঙৰ হোৱাৰ কাৰণে মই এওঁৰ লগত থাকি কাম কৰাত গোটেইখিনি তেওঁ 50 বছৰ দিনে যিখিনি কৰ্ম কৰি আজি তেওঁ সেই স্বীকৃতি লাভ কৰিছে, তাৰ বাবে সদৌ অসমৰ লগতে ভাৰত চৰকাৰলৈ মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আপোনালোকে সকলোৱে এওঁক যিখিনি স্বীকৃতি দিছে, নিশ্চয় আৰু কাম কৰিবলৈ তেওঁ প্ৰেৰণা পাইছে আৰু নিশ্চয় তেওঁ আগলৈ আৰু ভাল কাম কৰিব। আমাৰ দুজন ল'ৰা আছে, ৰাজ আৰু দীপ। তেওঁলোক দুয়োজনেও দেউতাকৰ কৰ্মকে অনুসৰণ কৰিছে আৰু সেই কৰ্ম অনুসৰণ কৰি তেওঁক আমাৰ দুই পুত্ৰই সহায় কৰিছে। সিহঁত সৰু হৈ থাকোতে মই তেওঁক সহায় কৰিছিলোঁ। এতিয়া তেওঁলোক ডাঙৰ হোৱাৰ কাৰণে মই এওঁৰ লগত থাকি কাম কৰাত গোটেইখিনি তেওঁ 50 বছৰ